আমি বেংগলী ভাষাৰ বিৰোধী নহয়, কিন্তু অৰ্থাৎ তেওঁলোকে বাংলাদেশীয় মূলৰ মানুহ কাৰণে তেওঁলোকে বেংগলী ভাষা ব্যৱহাৰ কৰিব। এই হুংকাৰত অসমীয়া জাতি কেতিয়াও ভয় নকৰে। আজি ABMCয়ে বা ABMC লেখীয়া বা মইনুদ্দিনৰ লেখীয়া যিসকল অসমত বাস কৰি আছে, তেওঁলোকক আমি অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। এনেধৰণৰ মনোবৃত্তি লৈ তেওঁলোকে অসমত থকাৰ অধিকাৰ নাই। ধ্ৰুপদী ভাষাৰ ওপৰত কি সাহসেৰে তেওঁলোকে এই কথাটো ব্যক্ত কৰিব পাৰিছে? যিসকলে নিজৰ মাতৃক যেনেকৈ অৱজ্ঞা কৰিব পাৰে, নিজৰ মাতৃক যেনেকৈ বৃদ্ধাশ্ৰমত থ'ব পৰা নিচিনা যিসকলৰ মানসিকতা আছে, ABMCৰ উপসভাপতি বা ABMCৰ লেখীয়া এনেধৰণৰ লেখীয়া যিসকলে অসমত এতিয়াও বাস কৰি আছে, তেওঁলোকে ঠিক নিজৰ মাতৃক বৃদ্ধাশ্ৰমত পেলাই থৈ আহিবৰ কাৰণে ৰাজআলিত পেলাই থৈ অহাৰ যি মানসিকতা, তেওঁলোকৰ সেই একে মানসিকতা। চাওক, আজি ABMCয়ে বা ABMC লেখীয়া বা মইনুদ্দিনৰ লেখীয়া যিসকল অসমত বাস কৰি আছে, তেওঁলোকক আমি অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। এনেধৰণৰ মনোবৃত্তি লৈ তেওঁলোকে অসমত থকাৰ অধিকাৰ নাই। অতি দুখৰ বিষয়, যাক আমি চিৰচেনেহী মোৰ ভাষা জননী বুলি আই মাতৃভাষাৰ কথা আমি কৈ আহিছোঁ, আৰু আজি সৌভাগ্যৰ বিষয় এই আমাৰ অসমীয়া ভাষা ধ্ৰুপদী ভাষালৈ ৰূপান্তৰিত হৈছে, উন্নতি হৈছে। এনেধৰণৰ এটা ধ্ৰুপদী ভাষাৰ ওপৰত কি সাহসেৰে তেওঁলোকে এই কথাটো ব্যক্ত কৰিব পাৰিছে? যিসকলে নিজৰ মাতৃক যেনেকৈ অৱজ্ঞা কৰিব পাৰে, নিজৰ মাতৃক যেনেকৈ বৃদ্ধাশ্ৰমত থ'ব পৰা নিচিনা যিসকলৰ মানসিকতা আছে, ABMCৰ উপসভাপতি বা ABMCৰ লেখীয়া এনেধৰণৰ লেখীয়া যিসকলে অসমত এতিয়াও বাস কৰি আছে, তেওঁলোকে ঠিক নিজৰ মাতৃক বৃদ্ধাশ্ৰমত পেলাই থৈ আহিবৰ কাৰণে ৰাজআলিত পেলাই থৈ অহাৰ যি মানসিকতা, তেওঁলোকৰ সেই একে মানসিকতা। গতিকে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকে আমাৰ মাতৃভাষাক যাতে এনেধৰণৰ অৱজ্ঞা নকৰে। তেওঁলোকে লোকপ্ৰিয় নহয় য'তেই ব্যৱহাৰ নকৰক কিয়, আমাৰ অসমীয়া মাতৃভাষা কেতিয়াও হেৰাই নাযায়, আৰু আমাৰ ৰাজ্যিক ভাষা, আৰু এই ৰাজ্যিক ভাষাৰ মৰ্যাদা থাকিব। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে ব্যক্ত কৰিছে, তেওঁলোকৰ কথাক লৈ আমি অসমীয়া ৰাইজ বা আমাৰ চৰকাৰ বা অসমীয়া মাতৃক ভাল পোৱা, আই মাতৃক ভাল পোৱা, অসমীয়া ভাষাক ভাল পোৱা কোনো ইয়াক লৈ পেলাই শংকাবোধ কৰা নাই। অসমতে থাকি অসমৰে বায়ু পানী সেৱন কৰি এনেকুৱা ভয়ংকৰ মন্তব্য দিবলৈ ক'ত সাহস পালে এই নেতাগৰাকীয়ে? এই দুৰ্ভাগ্যজনক। তেওঁলোকে তেওঁলোকৰ মাতৃভাষা কি বুলি উল্লেখ কৰিব? নিশ্চয় তেওঁলোকে বেংগলী লিখিব। লাভ কি হ'ব? তাৰ মানে কি? তাৰ মানে অৰ্থ কি? তেওঁলোক তাৰমানে এতিয়াও বাংলাদেশীৰ বেংগলীৰ মনোভাৱত তেওঁলোক মানসিকতা লৈ অসমত বাস কৰি আছে। তেওঁলোকে যিহেতু আগন্তুক লোকসভাত আগন্তুক লোকপিয়লত যিহেতু অসমীয়া ভাষাটোক তেওঁলোকে ব্যৱহাৰ নকৰোঁ বুলি হুংকাৰ দিছে, তাৰমানে তেওঁলোকৰ মাতৃভাষা আন কিবা এটা তেওঁলোকে পুহি ৰাখিছে মনত। সেই কথা তেওঁলোকে ব্যক্ত কৰিছে। তাৰমানে তেওঁলোক বেংগলী ভাষা ব্যৱহাৰ কৰিব বিচাৰিছে। আমি বেংগলী ভাষাৰ বিৰোধী নহয়, কিন্তু অৰ্থাৎ তেওঁলোকে বাংলাদেশীয় মূলৰ মানুহ কাৰণে তেওঁলোকে বেংগলী ভাষা ব্যৱহাৰ কৰিব। এই হুংকাৰত অসমীয়া জাতিয়ে কেতিয়াও ভয় নকৰে। অসমীয়া জাতিয়ে কেতিয়াও ভয় নকৰে। লক্ষ্মীনাথ বেজবৰুৱাই যি মোৰ আপোনাৰ দেশ মানে তেওঁ ৰচনা কৰিছে জাতীয় সংগীত, এই জাতীয় সংগীতত আজিও অসমীয়া মানুহ আপ্লুত হয়। সেই জাতীয় সংগীত আমি গাই থাকিম, আৰু অসমীয়া ভাষা তাৰ পৰা বিচলিত নহয়। আৰু এই হুংকাৰক অসমীয়া জাতিয়ে কেতিয়াও ভয় নকৰে। আৰু তেওঁলোকক মইনুদ্দিনক সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে ABMCয়ে মাত্ৰ তেওঁলোকক অব্যাহতি দি তেওঁলোকৰ পৰা বাহিৰ কৰি দিলেই নহ'ব। ABMCকো আমি সকীয়াই দিব বিচাৰিছোঁ, বা ABMCৰ নিচিনা সকলো দল সংগঠন তেনেধৰণৰ মানসিকতা ব্যক্তিক সকীয়াই দিব বিচাৰিছোঁ অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা, যে এনেধৰণৰ মনোবৃত্তিলৈ যাতে পৰৱৰ্তী সময়ত অসমত বসবাস কৰিবৰ কাৰণে তেওঁলোক সাহস গোটাব নোৱাৰে। Stay informed, stay ahead. News NE 365.